ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ ফলাফল কলা বিজ্ঞান বাণিজ্য শাখাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে বৃত্তিমুখী শাখাৰ ফলাফলো ঘোষণা কৰিছে শিক্ষা সংসদে ঐতিহাসিক সিদ্ধান্ত নতুন শিক্ষানীতিৰ আধাৰত ঘোষণা কৰা হৈছে ফলাফল আৰু এবাৰ এটা শাখাটো নাই স্থানৰ ব্যৱস্থা কলা শাখাত উত্তীৰ্ণ হৈছে 89.1% কলা শাখাত শ্ৰেষ্ঠ জিলা হৈছে বাক্সা আৰু বাক্সাত 97.44% প্ৰাৰ্থী উত্তীৰ্ণ হৈছে আৰু কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 89.88% আৰু বিজ্ঞান শাখাত শ্ৰেষ্ঠ জিলা তামুলপুৰ বিজ্ঞান শাখাত তামুলপুৰত উত্তীৰ্ণ হৈছে 97.98% আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 87.80% বাণিজ্য শাখাত শ্ৰেষ্ঠ জিলা শিৱসাগৰ শিৱসাগৰত উত্তীৰ্ণৰ হাৰ হৈছে 97.42% আৰু 8টাকৈ ৱেবছাইটত ইতিমধ্যে উপলব্ধ হৈছে ফলাফল ৱেবছাইটসমূহ হৈছে ahscc.assam.gov.in www.resultsiksha.in আৰু iresults.in indiaresults.com আৰু www.firstresult.in আৰু assamjobalert.com উপলব্ধ হৈছে ফলাফল লগতে উপলব্ধ হৈছে ফলাফল www.assamresults.in আৰু যেহেতু ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ ফলাফল কলা বিজ্ঞান বাণিজ্য শাখাৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে বৃত্তিমুখী শাখাৰ ফলাফল ঘোষণা কৰা হৈছে শিক্ষা সংসদৰ ঐতিহাসিক সিদ্ধান্ত আৰু নতুন শিক্ষানীতিৰ আধাৰত ঘোষণা কৰা হৈছে ফলাফলসমূহ এবাৰ এটা শাখাটো নাই স্থানৰ ব্যৱস্থা আৰু কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 89.1% কলা শাখাত শ্ৰেষ্ঠ জিলা হৈছে বাক্সা আৰু বাক্সাত 97.44% উত্তীৰ্ণ হাৰ আৰু বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 89.88% বিজ্ঞান শাখাত শ্ৰেষ্ঠ জিলা তামুলপুৰ বিজ্ঞান শাখাত তামুলপুৰত উত্তীৰ্ণ হৈছে 97.98% আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 87.80% বাণিজ্য শাখাত শ্ৰেষ্ঠ জিলা শিৱসাগৰ আৰু বাণিজ্যত শিৱসাগৰত উত্তীৰ্ণৰ হাৰ হৈছে 97.42% যেহেতু কলা শাখাত মুঠ পৰীক্ষাৰ্থী আছিল 1,78,806 গৰাকী আৰু মুঠ পৰীক্ষাৰ্থী আছিল 2,495 গৰাকী তাৰ ভিতৰত কলা শাখাত উত্তীৰ্ণ হৈছে 1,78,806 গৰাকী প্ৰাৰ্থী আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 40,499 গৰাকী প্ৰাৰ্থী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 65,532 গৰাকী প্ৰাৰ্থী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 72,775 গৰাকী কলা শাখাত শ্ৰেষ্ঠ জিলা বাক্সা দ্বিতীয় স্থানত কলা শাখাত আছে নলবাৰী আৰু কলা শাখাত তৃতীয় স্থান দখল কৰিছে দৰং জিলা আৰু এই মুহূৰ্তত বিজ্ঞান শাখাৰ খবৰ জনাবলৈ লৈছো বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে 48,953 গৰাকী প্ৰাৰ্থী বিজ্ঞান শাখাত সমগ্ৰ অসমত মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল 54,460 গৰাকী তাৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 23,552 গৰাকী আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 17,339 গৰাকী আৰু বিজ্ঞান শাখাত তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 8,062 গৰাকী আৰু বিজ্ঞান শাখাত শ্ৰেষ্ঠ জিলা হৈছে শিৱসাগৰ এই মুহূৰ্তত আমি বাণিজ্য শাখাৰ খবৰ লৈ আহিছো বাণিজ্য শাখাত মুঠ পৰীক্ষাৰ্থী 17,307 গৰাকী আৰু তাৰ ভিতৰত উত্তীৰ্ণ হৈছে 15,196 গৰাকী প্ৰথম বিভাগত বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে 5,915 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 6,087 গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 3,194 গৰাকী বাণিজ্য শাখাত শ্ৰেষ্ঠ জিলা হৈছে শিৱসাগৰ আমি বিভিন্ন ঠাইৰ পৰা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো যেহেতু ইতিমধ্যে ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু আমি বিভিন্ন ঠাইৰ পৰা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো যেহেতু ইতিমধ্যে ঘোষণা কৰা হৈছে ফলাফল হ'ব ৱেবছাইট সমূহত উপলব্ধ হৈছে ফলাফল
0.1ৰ কাৰণে এজন ছাত্ৰ ছাত্ৰীয়ে পজিশ্যন পাইছে 1 নম্বৰৰ কাৰণে অসমত কিমানজন মানুহে পজিশ্যন পোৱা নাই 2 নম্বৰৰ কাৰণে কিমানজন মানুহে পজিশ্যন পোৱা নাই এই যে ষ্টেণ্ড কৰা যিটো ধাৰণা আমাৰ বদ্ধমূল ধাৰণাৰ যে অন্তৰত সোমাই পৰিছে এই ধাৰণাটোৰ ফলস্বৰূপে ছাত্ৰ ছাত্ৰীসকল সম্পূৰ্ণ নম্বৰ কেন্দ্ৰিক পৰীক্ষা ব্যৱস্থালৈহে গতি কৰিছে জ্ঞানমুখী পৰীক্ষা ব্যৱস্থালৈ গতি কৰা নাই এই জ্ঞানমুখী পৰীক্ষা ব্যৱস্থাটোলৈকে আমি সমাজখনক ঘূৰাই আনিব লাগিব আৰু আজি যদি ভাবে খুব ঐতিহাসিক বা কিবা আপুনি যদি কয় এইটো এটা সামান্য পদক্ষেপহে আমি ষ্টেণ্ডটোহে উঠাইছোঁ ষ্টেণ্ডটোৱে নহয় মই ইমান মানে মোৰ শক্তি নাই মই মোৰ ধাৰণাটোহে ক'ব পাৰোঁ মোৰ ধাৰণাটো হৈছে যিদিনাই নম্বৰ কেন্দ্ৰিক ব্যৱস্থাটো মানুহৰ মনৰ পৰা গুচি যাব সেইদিনাহে প্ৰকৃত শিক্ষা আৰু প্ৰকৃত পৰীক্ষা ব্যৱস্থাই সমাজত স্থান লাভ কৰিব বা গতি লাভ কৰিব এই নম্বৰ কেন্দ্ৰিক বা গ্ৰেড কেন্দ্ৰিক যিবোৰ ধাৰণা এই ধাৰণাবোৰ উন্নত শিক্ষানুষ্ঠানসমূহৰ পৰা উঠি গৈছে তাৰ ঠাইত নতুন ৰিলেটিভ কেন্দ্ৰিকৰ ধাৰণা আহি গৈছে আমি হয়তো বহুদিন লাগিব এই ধাৰণাটোলৈ যাবলৈ গতিকে এই যিটো আজি পদক্ষেপ লোৱা হৈছে ঐতিহাসিক পদক্ষেপ এইটো তাৰ সামান্য এক পদক্ষেপ বুলিহে মই